পূজা উল্লেখ কৰিব লাগিব যে ৰাজ্যত শীঘ্ৰে এতিয়া অস্বাভাৱিক হাৰত বৃদ্ধি পাব বাছৰ ভাড়া অৰ্থাৎ দূৰণিবতীয়া যাত্ৰীৰ বাবে এই এটা এক দুঃসংবাদ হৈ পৰিব যিহেতু এতিয়া 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ 70% বাছৰ ভাড়া বৃদ্ধি কৰা হ'ব অৰ্থাৎ পূৰ্বতে যদি এঠাইৰ পৰা আন এঠাইলৈ যাওঁতে 100 টকা ভাড়া আছিল এতিয়া তাত 70% ভৰিব লাগিব অৰ্থাৎ অতিৰিক্ত 70%ত 170 টকা অতিৰিক্ত ভৰি তেওঁলোকে সেই যাত্ৰা কৰিব লাগিব আৰু বাছত উঠিলে 20 টকা তেওঁলোকে আদায় দিব লাগিব বাছত উঠিলে নিম্নতম মানে 20 টকা আদায় দিব লাগিব যেহেতু উল্লেখ কৰিব পাৰি যে সদৌ অসম মটৰ পৰিবহণ সংস্থাই নামনি অসমৰ যিসকল বাছ সংস্থা আছে বাছ মালিক সংস্থা আছে তেওঁলোকৰ লগত লগ লাগি এই সিদ্ধান্তত উপনীত হৈছে যে 70% বাছৰ ভাড়া বৃদ্ধি কৰিব লাগে যেহেতু 2019 চনত 25% বাছৰ ভাড়া বৃদ্ধি কৰা হৈছিল আৰু 2025 চনত তেতিয়া তেলৰ দাম আছিল পেট্ৰলৰ দাম আছিল 66 টকা অৰ্থাৎ এতিয়া আজিৰ তুলনাত কিন্তু 105 টকা 70 পইচা হৈছে আজিৰ তাৰিখত সেই পেট্ৰলৰ দাম 105 টকা 70 পইচা হৈছে গতিকে তেওঁলোকে পূৰ্বৰ সেই নিৰিখতে সেই বাছৰ ভাড়া চলি আছে বাবে তেওঁলোকে বাছ মালিক সংস্থা আৰু সদৌ অসম মটৰ পৰিবহণতাই যুটীয়াভাৱে এই তেওঁলোকে 70% বৃদ্ধি কৰাৰ ৰাজ্য চৰকাৰক ইতিমধ্যে আবেদন জনাইছে বা তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছে অৱশ্যে এটা কথা উল্লেখ কৰিব লাগিব যে পূজা যে এই 70% বৃদ্ধিত ৰাজ্য চৰকাৰৰ অনুমতি লাভ কৰিব নে নকৰে সেইটো সময়ত দেখা যাব কিন্তু তেওঁলোকে কৈছে যে 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ 70% বাছৰ ভাড়া বৃদ্ধি কৰিব লাগিব আৰু আপুনি যদি চাই যে গুৱাহাটীৰ পৰা তেজপুৰলৈ যাওঁতে যদি 250 টকা হৈছে এতিয়া কিন্তু ভৰিব লাগিব 425 টকা অৰ্থাৎ 425 টকা ভাড়া ভৰি আপুনি তেজপুৰলৈ যাব লাগিব বা ঠিক তেনেকৈ যদি আমি চাওঁ যে বৰপেটালৈ গুৱাহাটীৰ পৰা বৰপেটালৈ যদি যাওঁ 150 টকা দি কিন্তু অতিৰিক্ত এতিয়া ভৰিব লাগিব 255 টকা অৰ্থাৎ যি নামনি অসমৰ দূৰণিবতীয়া যাত্ৰী আছে বা যিসকল আছে তেওঁলোকে এই অতিৰিক্ত যি বাছৰ ভাড়া সেই ভাড়া বৃদ্ধি কৰিব লাগিব আৰু ইয়াৰ ফলত যি নিম্ন মধ্যবিত্ত আছে বা মধ্যবিত্ত শ্ৰেণী আছে তেওঁলোকৰ আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব যেহেতু চৰকাৰে ৰাজ্য চৰকাৰে বছৰি সেই চৰকাৰী চাকৰিয়ালসকল ইনক্ৰিমেণ্ট লগায় বা তেওঁলোকৰ বেতন বৃদ্ধি কৰে কিন্তু এই যি বেচৰকাৰী আছে বা উদ্যোগ প্ৰতিষ্ঠানৰ যি কৰ্মচাৰী আছে তেওঁলোকৰ কিন্তু বেতন বৃদ্ধি পোৱাৰ কোনো নজিৰ বা হঠকাই তেওঁলোকৰ বছৰি সেই নাবাঢ়ে গতিকে আৰ্থিকভাৱে তেওঁলোকে দুৰ্বল হৈ পৰিব সেইটো ধৰক মই এজন যাত্ৰী আছে সেই যাত্ৰীজনৰ কথা মই উল্লেখ কৰিম আপুনি ক'ত নগাঁও যাব নগাঁৱত যাম এতিয়া বাছৰ ভাড়া 1 জুলাইৰ পৰা বৃদ্ধি হ'ব এতিয়া ধৰি লওক আমি খানাপাৰাৰ পৰা মানে আমি নগাঁৱলৈকে গ'লে 150 টকা লয় এতিয়া যদি আপোনাৰ 100 টকা যদি 70 টকা বৃদ্ধি কৰি দিয়ে তেতিয়া ৰাইজৰ অসুবিধা হ'বই 255 টকা ভৰিব লাগে তো আমাৰ নাই আমি চাকৰি নকৰোঁ আমি কাম কৰি থাকোঁ এতিয়া আমি সাধাৰণ জনতা এতিয়া যদি আমাৰ সাধাৰণ জনতাৰ কাৰণে যদি চৰকাৰে যদি এইটো উদ্যোগ নলয় তেতিয়াতো আমাৰতো বহুত মুস্কিল হৈ যাব কেলৈ য'ত মানে আমি মাহত দুবাৰকৈ আহিব খুজিছিলোঁ গুৱাহাটী এতিয়া মানে 6 মাহত এবাৰ আহিবলগীয়া হ'লে আমাৰ ভাবিব লাগিব 255 টকা যিটো চৰকাৰে এইটো লগাইছে এইটো আমাৰ বহুত ডাঙৰ কথা হৈ গ'ল কাৰণ এনে 10 টকা 5 টকা হ'লে আমাৰ কোনো কথা নাই এতিয়া একেলগে যে ইমান টকাটো বাঢ়ি যাব সেইটো আমাৰ বহুত ৰিস্ক হৈ গ'ল এতিয়া চৰকাৰক যদি জনসাধাৰণে যদি প্ৰতিনিধি বনাইছে চৰকাৰক ভোট দিছে চৰকাৰে সেইটো চাব লাগিব না ৰাইজৰ ফালে অকণমান চাব লাগিব যে ইমান বৃদ্ধি কৰিলেতো আমাৰ নহ'ব আজি চৰকাৰৰ যিবিলাক চাকৰি কৰে সিহঁতৰতো কথাটো বেলেগ এতিয়া আমি সাধাৰণ জনতা যদি আমি গুৱাহাটীলৈ যাওঁ কামত যাওঁ এতিয়া আমি গৈ পেলাই 500 টকা 600 টকা পাওঁ ইয়াৰ ভিতৰত যদি আমি 255 টকা ভৰিব লাগে আৰু খৰচা আছে বহুত খৰচা আছে আজি ধৰি লওক আমি পল্টন পাণবজাৰৰ পৰা আমি খানাপাৰালৈ গ'লে আকৌ 30 টকা 40 টকা লাগে তাৰ পৰা আকৌ 150 টকা লাগে এইটো তেনেকৈ হ'লেতো আমাৰ বহুত হৈ যাব না এইটো আমাৰ আশাটো অসুবিধা হৈ যাব এতিয়া আমি কিবা এটা বস্তু ল'বলৈ গ'লে গুৱাহাটী আহিবলৈকে আমি চবৰ ভাবিব লাগিব আগত যদি মানে আমি মাহত মানে কৈছিলোঁ বোলে আমি 2-3 বাৰ যাম পাৰিছিলোঁ এইটো সম্ভৱ হৈছিলে মোটামুটি এতিয়াতো আমাৰ সম্ভৱ নাই এতিয়া মানে বহুত কষ্ট হৈ যাব যাত্ৰীৰ কাৰণে মানে বহুত জনগণৰ কাৰণে বহুত মুস্কিল হৈ যাব মানে চৰকাৰী চাকৰি বাদ দি পেলাই যিবোৰ মানুহ আছে সেইবোৰ মানুহৰ কাৰণে বহুত বিপদ হৈ যাব কাৰণ বহুত দুখীয়া মানুহ আছে আজি ইমাৰ্জেঞ্চি যাবলগীয়া নাৰ্ছিং চব গুৱাহাটীতে আছে না এতিয়া গুৱাহাটীত যাবলগীয়া হ'লে মানুহ বহুত কষ্টত মুখত হ'ব লাগিব এতিয়া চৰকাৰেতো চাব লাগিব না চৰকাৰে নাচালেতো আমাৰ বেয়া আমি চৰকাৰক যিটো হওক আমি প্ৰতিনিধি বনাইছোঁ তেওঁলোকক ভোট দিছোঁ আমাৰ ফালে তেওঁ চাব লাগিব এইটো আমাৰ চিন্তাধাৰা কৰক চৰকাৰে ৰাইজৰ কাৰণে
হয় পূজা উল্লেখ কৰিব লাগিব যে মটৰ পৰিবহণ সন্থাই এয়া দাবীহে কৰিছে কিন্তু ৰাজ্য চৰকাৰৰ পৰা অনুমতিহে বিচাৰিছে কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে অনুমতি দিয়া নাই বা সেইটো ভৱিষ্যতে দেখা যাব 70% বৃদ্ধি কৰে নে বা 50% বৃদ্ধি কৰে সেইটো সময়ত উল্লেখ কৰা হ'ব কিন্তু এটা কথা উল্লেখ কৰিব লাগিব পূজা অত্যাৱশ্যকীয় সা সামগ্ৰী চাউল দাইলৰ পৰা আদি কৰি সকলো সামগ্ৰীতে এতিয়া দাম বৃদ্ধি হৈছে আৰু এই দাম বৃদ্ধিত সাধাৰণ জনতাৰ এতিয়া মাধমাৰ পৰিছে অৰ্থাৎ ৰাম টাঙোন সোধাইছে এই সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু ইয়াৰ মূলতে হ'ল যে ইন্ধনজাত সামগ্ৰীৰ বৃদ্ধি অৰ্থাৎ ইন্ধনজাত পেট্ৰলৰ দাম বা ইন্ধনজাত অন্যান্য ৰন্ধন গেছৰ যি দাম বৃদ্ধি হৈছে তাৰ ফলশ্ৰুতিত আৰু বাছৰ ভাড়া বৃদ্ধি হৈছে বাছৰ ভাড়া বৃদ্ধি হওঁতে ইয়াৰ গাড়ীৰ যি পাৰ্টছ আছে সেই পাৰ্টছৰ দামো বৃদ্ধি পাইছে অৰ্থাৎ সকলোতে সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে যিহেতু আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া তেলৰ আজিৰ তাৰিখত এতিয়া তেলৰ যি দাম সেই তেলৰ মূল্য এতিয়া হ্ৰাস পাইছে গতিকে অনাগত দিনত এইটো উল্লেখ হ'ব যে বাছৰ ভাড়া 70% বৃদ্ধি কৰা হ'ব নে নহয় হয় পূজা ৰবুল ৰহমান এই মুহূৰ্তত জানিব বিচাৰিম যিটো উজনিমুৱা বাছসমূহৰ ভাড়া পূৰ্বতে বৃদ্ধি কৰা হৈছে আজি কিছুদিন পূৰ্বে আৰু এই ক্ষেত্ৰত যিসমূহ সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰী সকলো সামগ্ৰীৰ দৰ বৃদ্ধি হৈছে এই ক্ষেত্ৰত সমূলি জনতাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম যদি সম্ভৱ হয় হয় এই মুহূৰ্তত মই যি স্থানত আছোঁ সেই জনতাৰ এতিয়া খুব কম সংখ্যক দূৰণিবতীয়া যাত্ৰী আৰু কিছু সময়ৰ পিছত মই সেই কথাখিনি আমি জানিবলৈ সক্ষম হ'ম পূজা তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ আমি চেষ্টা কৰিম আৰু খন্তেক সময়ৰ পিছতে